পঞ্চবতী বনত হঠাতে দেখিছিলো দুজন মনুষ্য আজি পঞ্চবতী বনতে মই দুজন সুন্দৰ মনুষ্য দেখিছিলো কি সুঠাম শৰীৰ কি ৰূপ লাবণ্য চেহেৰা দেখিয়ে মই স্তম্ভিত হৈ গৈছিলো তাৰে ভিতৰত যদি মই এজনকে মোৰ নিজ স্বামী ৰূপে পাব পাৰো মোৰ সেই অতীতৰ ভাগিৰ সপোনবোৰ পুনৰ সজীৱ হৈ
নাই সিহঁতে মোৰ ৰূপ দেখি মোক কেতিয়াও গ্ৰহণ নকৰে মই কিবা এটা উপায় কৰিবই লাগিব উপায় 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 পালো উপায় আহি নিজে থিয় দিছেহি সূৰ্পৰ্ণখাৰ আগত এতিয়াই যদি মই এজনী সৰগৰ ৰম্ভা মেনকা তিলোত্তমাৰ দৰে এজনী সুন্দৰী মোহিনীৰ ধাৰণ কৰি সেই সুন্দৰ পুৰুষ দুজনৰ যদি সন্মুখত থিয় দিওঁ মোৰ এই ৰূপ লাৱণ্য দেখাতে দেখি সিহঁতে মোক নিশ্চয় পত্নী ৰূপে কৰিব যাওঁ অনতি পলমে এজনী সুন্দৰী মোহিনী ৰূপ ধাৰণ কৰি সেই সুন্দৰ পুৰুষ দুজনৰ সন্মুখত মোৰ স্নেহ ভৰা প্ৰেম নিবেদন কৰোঁ যাওঁ যাওঁ মই ল'ম এতিয়া সুন্দৰী এজনী মোহিনীৰ ধাৰণ মই ল'ম এতিয়া সুন্দৰী এজনী মোহিনীৰ ধাৰণ ৰূপৱতী ৰমণী কোন তুমি দেৱীনে মানৱী কিম্বা গন্ধৰ্ব কেন্দ্ৰ তোমাৰ বংশৰ পৰিচয় দি আমাৰ তিনিওৰে মনৰ কৌতূহল দূৰ কৰা ৰমণী সেই সুন্দৰ পুৰুষ নাম মোৰ সূৰ্পৰ্ণখা দশানৰ ৰাৱণ কুম্ভকৰ্ণ বিভীষণ আৰু তোমালোকে যিয়ে পঞ্চৱতী বনত বাস কৰিছা এই বনৰ মহাৰজা শৰ আৰু দুখনৰ ভগ্নীময় নাম মোৰ সূৰ্পৰ্ণখা তোমালোকতো কোননো তোমালোকৰ গৃহ সংসাৰ নাই নেকি এই হিংস্ৰ পানীৰে ভৰা অৰণ্যৰ মাজত তোমালোকে অকলে অকলে কৰিছা কি ৰমণী মই অযোধ্যাপতি দশৰথৰ জ্যেষ্ঠ পুত্ৰ নাম মোৰ শ্ৰী ৰামচন্দ্ৰ এওঁ মোৰ ভাতৃ অনুজ লক্ষ্মণ আৰু এওঁ জনক নন্দিনী সীতা মোৰ এই জীৱন সংগিনী সেই সুন্দৰ পুৰুষ কি কম মোৰ দুখৰ কথা প্ৰথম স্বামীৰ মৃত্যুৰ পাছতে দ্বিতীয় স্বামী বিচাৰি বিচাৰি মই পঞ্চৱতী বনতে অনাই বনাই ঘূৰি ফুৰিছো আজিও নাপালো মই মোৰ মনোনীত বৰ গতিকে সেই সুন্দৰ পুৰুষ লক্ষ্মী ৰূপে যেতিয়া আহি তোমাৰ গৃহত থিয় দিছোহি তুমি মোক নিৰাশ নকৈ তোমাৰ চৰণতে পত্নী বুলি মোক দিয়া ঠাই ৰমণী ৰূপে গুণে নামে জুতিৰে সূৰ্পৰ্ণখা নাম তোমাৰ উপযুক্ত হৈছে ৰূপৰ তুলনাত সৰগৰ দেৱতাও তোমাৰ বাবে নহয় যোগ্য কিন্তু ৰমণী কিন্তু তুমি যে দেখিছা মোৰ পত্নী মোৰ লগত এতিয়াও বিদ্যমান গতিকে অন্য পুৰুষৰ দৰে মই বহু বিবাহ বহু পত্নী কামনা নকৰোঁ হওঁ যে দেখিছা তেওঁকে তুমি বৰমাল্য প্ৰদান কৰি তোমাৰ মনোৰথ পূৰণ কৰাগৈ ঠিক আছে বাৰু হে সুন্দৰ পুৰুষ তোমাৰ ৰূপ যেউনিও সেই পঞ্চৱতী বন আলোকিত কৰি তুলিছে গতিকে তুমিয়ে মোক নিৰাশ নকৰি তোমাৰ চৰণত মোক দিয়া ঠাই দাসী ৰূপে শান্ত হোৱা ৰমণী তুমি কামনাত আত্মহাৰা নকবা তুমি নিশ্চয় জানা শ্ৰীৰাম সীতাৰ মই চিৰ আজ্ঞাবাহী তেনেস্থলত
তেনেস্থলত তুমি মোক পতি ৰূপে গ্ৰহণ কৰি তোমাৰ এই ৰূপ লাৱণ্য কিয় তুমি কলসিত কৰিব খুজিছা গতিকে পুনৰ তুমি শ্ৰীৰামচন্দ্ৰ কাষলৈ যোৱা তেওঁৰ ওচৰতেই তোমাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব হে সুন্দৰ পুৰুষ তোমাৰ ভাতৃ লক্ষ্মণ হেনো তোমাৰ চিৰভিত্য চিৰভিত্য বিবাহ কৰি ৰাক্ষস কুলত মই কলংক সানিব খোজো যদি এই কথা মোৰ দাদা দশাননে গম পায় মোক দিব নিশ্চয় মৃত্যুদণ্ড হে কামিনী বল্লভ মই তোমাৰ চৰণত প্ৰণীত জনাইছো মোক তোমাৰ চৰণত পত্নীৰূপে দিয়া ঠাই অসম্ভৱ ৰমণী মই ব্ৰতা সীতাক কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰো জগতত সতী ধৰ্ম থকালৈকে শ্ৰীৰাম আৰু সীতাৰ মাজত কোনোদিনেই নহ'ব বিশ্বে গতিকে তুমি এই স্থান ত্যাগ কৰি অন্য স্থানলৈ কৰা গমন কিমান চেষ্টা কৰিছো কিমান অনুনয় বিনয় কৰিছো মই এই সাধাৰণ সীতাৰ কাৰণে সেই দুই মনুষ্যই মোকে পত্নী মৰ্যাদাৰ পৰা বঞ্চিত কৰিব বিচাৰিছ বুজিলো মোৰ পথত শত্ৰুৰূপে থিয় দিয়া একমাত্ৰ শুদ্ধ নাৰী সীতা তোকে যদি মই প্ৰথমতে নিধন কৰি থওঁ এই দুই মনুষ্যৰ ভিতৰত মোক কোনোবা এজনে পত্নীৰূপে কৰিব প্ৰথমতে মই তোকেই ভক্ষণ কৰিম এতিয়া মই সীতা তই মোৰ পথত শত্ৰুৰূপে থিয় দিলি নহয় প্ৰথমতে মই তোকেই ভক্ষণ কৰিম পাপিষ্ট ৰাক্ষসিনী তোৰ অত্যাচাৰৰ বাবেই আজি তোক উপযুক্ত শাস্তি তোক এনে শাস্তি কৰিম প্ৰদান যি শাস্তি দেখি তই কোনোদিনে কোনো পুৰুষক চালনা কৰিব নোৱাৰিবি দেখা দে আজি তোৰ কাৰণে এই মনুষ্য লক্ষ্মণে মই ডাকাত কৰিলে বহুত ভয়ংকৰ হ'ব তোৰ জীৱন বহুত ভয়ংকৰ হ'ব তহঁতৰ জীৱন যদি মোৰ দ্বাৰা দশাননৰ দ্বাৰাই তহঁতৰ সীতাৰ জুই যদি মই পঞ্চৱতী বলত জ্বলাব নোৱাৰো নাম মোৰ সূৰ্প দশা নহয় দশাননৰ ভগ্নী মই সূৰ্প দশা নহয় প্ৰতিশোধ ভয়ংকৰ হ'ব প্ৰতিশোধ ভয়ংকৰ হ'ব প্ৰতিশোধ ভয়ংকৰ হ'ব দাদা 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 দুখন দাদা দাদা মোক ৰক্ষা কৰা দাদা মোক ৰক্ষা কৰা দাদা দাদা মোৰ স্নেহৰ ভক্তি উপন্মুখা দাদা
এই ভগ্নে কোনে তোর নাক কান করিলে সে দন আর আয়ু খেল রাইক্ষা কোলা ভগ্নে ভগিনী কোনে করিলে তোর এনু অবস্থা তার আয়ু ফাঁসি হলে হবে কত তার কাজী মৃত্যুয়ে ধরছে কে খাবে ক ভগিনী সকলো বিবরি ক মনে অঙ্গসেন ই অতি হৃদয় বিদারা রাবণ কুম্ভকর্ণ মেঘনাদৰ ৰাজে চৰম অপমান ভগিনী ক'ত আছে সেই দুষ্ট মনুষ্য এতিয়াই তাৰ প্ৰতিশোধ ল'ম হাতে হাতে স্নেহৰ ভক্তি মোৰ সুপৰ্ণখা অতি অন্বেষণত গৈছিলি তই আৰু তোৰ এনে মাৰি দৃশ্য দেখি এতিয়াও স্থিৰ হৈ থাকিব নোৱাৰো তই দুখন আৰু তিখিৰা ৰক্ষৱতী অন্বেষণ কৰিব লাগিব ভগ্নী কোন সিহঁত দাদা বিৰহত প্ৰাণ চাইছে হৈছে মোৰ মুখেৰেও পাতে নোলোৱা হৈ পৰিছে তথাপিও কৈছো শুনা দাদা তোমাৰ ভগ্নীৰ বিপৰ্যয়ৰ কাহিনী সেই অযোধ্যাৰ মহাৰাজা দশৰথৰ পুত্ৰ ৰাম আৰু লক্ষ্মণ দাদা সেই ৰাম আৰু লক্ষ্মণ নামৰ দুই মনুষ্যৰ লগতে এজনী সীতা নামৰ সুন্দৰী ৰমণীয়ে সেই পঞ্চৱতী বনতে একেলগে বাস কৰিছে দাদা সেই সুন্দৰী সীতাৰ সৌন্দৰ্য সিমানেই অপূৰ্ব সকলোৰে মন প্ৰাণ মোহিত হৈ যায় দাদা সেই সুন্দৰী সীতাকে হিচাপে আনি বুলি আগবাঢ়ি যাওঁতে সেই মনুষ্য লক্ষ্মণে মোৰ নাক গান কৰিলে প্ৰতিশোধ লাগে দাদা প্ৰতিশোধ লাগে উত্তেজিত নকৰিবি সুপৰ্ণখা সাধাৰণ মনুষ্যহে লগত এজনী সুন্দৰী কন্যা দেখিলা ৰক্ষৱতী অগ্নি সুপৰ্ণখাৰ চিকিৎসা কৰা আৰু তুমি মোৰ লগত বলা সেই মনুষ্যকে বধ কৰি সুন্দৰী ৰমণীক মোৰ ভাগ্য কৰিব লাগিব বল সুপৰ্ণখা দেখুৱাই দে সিহঁতৰ বাসস্থান ক'ত সেই মনুষ্য আমিও যাওঁ সেই মনুষ্যৰ বধৰ বাবে সীতা ৰাম লক্ষ্মণ আজি মোৰ দাদা হাই দুখনৰ হাতৰ পৰা কেনেদৰে ৰক্ষা কৰক সেই সত্যনাৰী সীতাক যাওঁ অনতি প্ৰথমে মোৰ দাদা হাই দুখনৰ লগতে দেখুৱাই দিমগৈ সেই সত্যমণি বাসস্থান দাদা
ভগ্নী দাদা কি হ'ল তোৰ গোটেই গাত দেখিছো তেজ মোৰে তোৰ নাক কাণ কৰিলে ছেদন অন্তৰ প্ৰণমণি জন্মকৰ্তাৰ শিৱনম শিৱধম দেৱনে দানৱ ব্ৰাহ্মণ ক্ষত্য চিনিলে লংকেশ্বৰক নকৰিলে দৌৰ কোনহতে সহ্য কৰে আজি ৰাজা লংকেশ্বৰে কা ভক্তি কোন হেতু ক্ষুদ্ৰ পতংগ দাদা তুমি দহানন্দ লংকেশ্বৰ জগদীশ্বৰ তুমি মহা আনন্দৰে ৰাজ সিংহাসনত বহি ৰাজ আনন্দৰে বাস কৰিছা আৰু ইফালে শত্ৰু পক্ষই আহি তোমাৰ চাউনিত প্ৰৱেশ কৰি সকলোকে এফালৰ পৰা ধ্বংস কৰি গৈছে দাদা কৈছো শুনা মোৰ বিপৰ্যয়ৰ কাহিনী অযোধ্যা সেই অযোধ্যাৰ মহাৰজা দশৰথৰ দুই পুত্ৰ ৰাম আৰু লক্ষ্মণ সেই ৰাম আৰু লক্ষ্মণ নামৰ দুই মনুষ্যৰ লগতে এজনী সুন্দৰী সীতা নামৰ ৰমণীয়ে গোদাবৰী নদীৰ কাষত থকা পঞ্চৱতী বনতে একেলগে বাস কৰিছে দাদা সেই লগত থকা সুন্দৰী সীতাজনী সৌন্দৰ্য ইমানেই অপূৰ্ব দেখিয়ে সকলোৰে মন মোহিত হৈ যায় দাদা দশৰথ সেই সুন্দৰী সীতাজনীক তোমালৈ উপহাৰ হিচাপে আনি বুলি আগবাঢ়ি যাওঁতেই সেই নগণ্য মনুষ্য লক্ষ্মণে তোমাৰ ভক্তি ভঙা কৰিলে দাদা লাগে দাদা ভক্তি সামান্য মনুষ্য হে শ্ৰীৰাম লক্ষ্মণে ৰাৱণৰ জ্বলন্ত অগ্নিত চাপি যাবলৈ আহিলে বল বিদ্ৰোহীন দুটা মনুষ্যৰ ইমান স্পৰ্ধা স্বয়ং ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সহায় হলো ৰাৱণৰ হাতত শ্ৰীৰাম লক্ষ্মণৰ নাই পৰিত্ৰাণ হল ভক্তি সিহঁতক দেখাইতে গৈ মোক বাসস্থান ক'ত শান্ত হোৱা দাদা শান্ত হোৱা শত্ৰুক নাশ কৰাটো দাদা বুদ্ধিমানৰ কাম গতিকে তুমি যদি তাকে নকৰি চলে বলে কিংবা কৌশলে যদি সেই সুন্দৰী সীতাজনীক হৰণ কৰাৰ ব্যৱস্থা কৰা দাদা সেই সীতাৰ ওপৰতে আত্মঘাতী হৈ সেই মনুষ্যৰ আত্মসমে নিজে দিব আনন্দ তুমি দাদা দশৰথ জগদীশ্বৰ তোমাৰ কাৰণে সকলোৰে সাক্ষ্য দাদা তুমি যোৱা অনতি পলমে সেই সুন্দৰী সীতাকে হৰণ কৰাৰ ব্যৱস্থা কৰা তাৰ পাছত সেই মনুষ্য লক্ষ্মণৰ নিজেই প্ৰাণ ধৰি দিব দাদা শ্ৰীৰাম লক্ষ্মণ দাদা সুন্দৰী সীতা শ্ৰীৰাম লক্ষ্মণ দাদা শ্ৰীৰাম লক্ষ্মণ বুজিলো কোন হেতু শ্ৰীৰাম লক্ষ্মণ ভক্তি নকৰিবা হওক তুমি বৈদ্য ধনন্তৰী ওচৰত গৈ তোমাক ঘা উপশম কৰা গৈ সেইটো চিন্তাৰ কাৰণ মাৰিচ মামাই সবাবৰ অৱতাৰ কাৰণ ৰাৱণৰ মুক্তি যজ্ঞ কৌল আৰম্ভ ৰাৱণৰ মুক্তি যজ্ঞ কৌল আৰম্ভ ৰাৱণৰ মুক্তি যজ্ঞ হল আৰম্ভ
তহঁতৰ নহ'ল নিধন এইবাৰ নিশ্চয় তহঁতৰ হ'ব পৰাজিত মোৰ দাদা দশাননে অনতি পলমে চলে বলে কিম্বা কৌশলে সেই সুন্দৰী সীতাকে কৰিব হৰণ তাৰ পাছত চাম ৰাম লক্ষ্মণে কেনেকৈ আত্মঘাতী হৈ মৃত্যুবৰণ কৰে সীতা সীতা সীতা